দৰ্শকসকল নমস্কাৰ। অন্য এটা গুৰুত্বপূৰ্ণ বিষয়ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেশাত্মবোধ, দেশৰ প্ৰতি থকা আন্তৰিকতা নে কাৰোবাৰ প্ৰতি থকা ঘৃণাৰ বহিঃপ্ৰকাশ নে নিজৰ ৰাজনৈতিক ক্ষমতা লাভৰ দুৰাকাংক্ষা? অখিল গগৈৰ শেহতীয়া বক্তব্য কিছু শুনাৰ পিছত আপোনালোকৰ মনতো এই প্ৰশ্নৰ উদয় হ'ব। আহক তেওঁ কি কৈছিলে প্ৰথমতে শুনি লওঁ। আপোনালোকে সকলোৱে দেখিছে যে নেপালত আজি জেনেৰেশ্যন জেন জেনে একদম শেহতীয়া ল'ৰা ছোৱালীবিলাকে কেনেকৈ বিদ্ৰোহ কৰিছে। অসমতো ভাৰতবৰ্ষতো এই বিদ্ৰোহ এদিন আৱশ্যভাৱে তাৰ ৰূপ বেলেগ বেলেগ হ'ব পাৰে। বাংলাদেশত যি কৈছে, শ্ৰীলংকাত যি কৈছে, নেপালত যি কৈছে, ইয়াৰ পুনৰাবৃত্তি ভাৰতবৰ্ষ আৰু অসমত হ'বই হ'ব। জাষ্ট এইটো মেটাৰ অফ টাইম। কোন সময়ত হ'ব তাৰ কাৰণে অপেক্ষা কৰি ৰৈ থাকক। কোনো মানুহ ভিতৰি ভিতৰি সন্তুষ্ট নহয়। আনকি 24 ঘণ্টা বিজেপিৰ লগত ঘূৰি ইয়াতে ফুট লোৱা আৰু গেৰুৱা বসন পিন্ধা মানুহটো সন্তুষ্ট নহয়, কাৰণ তাৰ ঘৰ গেৰুৱা বসনেৰে নচলে। তেওঁৰ ঘৰ চলিব লাগিব পথাৰৰ বস্তুৰে। আপোনালোকে সকলোৱে দেখিছে যে নেপালত আজি জেনেৰেশ্যন জেন জেনে একদম শেহতীয়া ল'ৰা ছোৱালীবিলাকে কেনেকৈ বিদ্ৰোহ কৰিছে। অসমতো ভাৰতবৰ্ষতো এই বিদ্ৰোহ এদিন আৱশ্যভাৱে তাৰ ৰূপ বেলেগ বেলেগ হ'ব পাৰে। বাংলাদেশত যি কৈছে, শ্ৰীলংকাত যি কৈছে, নেপালত যি কৈছে, ইয়াৰ পুনৰাবৃত্তি ভাৰতবৰ্ষ আৰু অসমত হ'বই হ'ব। জাষ্ট এইটো মেটাৰ অফ টাইম। কোন সময়ত হ'ব তাৰ কাৰণে অপেক্ষা কৰি ৰৈ থাকক। কোনো মানুহ ভিতৰি ভিতৰি সন্তুষ্ট নহয়। আনকি 24 ঘণ্টা বিজেপিৰ লগত ঘূৰি ইয়াতে ফুট লোৱা আৰু গেৰুৱা বসন পিন্ধা মানুহটো সন্তুষ্ট নহয়, কাৰণ তাৰ ঘৰ গেৰুৱা বসনেৰে নচলে। তেওঁৰ ঘৰ চলিব লাগিব পথাৰৰ বস্তুৰে, ধান মাহেৰে, নহ'লে বা বজাৰৰ পৰা অনা বস্তুৰে, আৰু তাৰ কাৰণে দৰ্শকসকল, অখিল গগৈৰ এই বক্তব্য দুৰ্ভাগ্যজনক বুলি বহুতেই কৈ আছে ছ'চিয়েল মিডিয়াত। এই বক্তব্য তেওঁ এসপ্তাহ পূৰ্বে তিতাবৰৰ এখন জনসভাত ৰাখিছিলে। বৰ্তমান এই ভিডিঅ'টো যথেষ্ট ভাইৰেল হৈ আছে সামাজিক মাধ্যমত। তেওঁ যেনেধৰণেৰে নেপাল বা বাংলাদেশৰ দৰে ঘটনা হোৱাটোৰ পৰোক্ষভাৱে তেওঁ ভাৰততো কামনা কৰিছে, ইয়ে তেওঁৰ মানসিকতাক লৈ প্ৰশ্ন চিহ্ন আনি দিছে। ইয়াৰ পূৰ্বে আগতে এবাৰ তেওঁ চীনৰ সৈতে অসমক চামিল কৰাৰ কথা কৈও মানুহক বিভ্ৰান্ত কৰিছিলে। গতিকে বহুতে কোৱাৰ দৰে আপোনালোকে বাৰু কি ক'ব? তেওঁৰ এনেধৰণৰ বক্তব্য দেশৰ কাৰণে, দেশৰ সাৰ্বভৌমত্বৰ কাৰণে, দেশৰ অখণ্ডতাৰ কাৰণে, দেশৰ নিৰাপত্তাৰ কাৰণে ভাবুকি স্বৰূপ বুলি আপোনালোকে ভাবে নেকি? যদি ভাবে তেনেহ'লে নিশ্চয় একোটাকে কমেণ্ট কৰিব। বহুতে ছ'চিয়েল মিডিয়াত দাবী কৰি আছে যে অখিল গগৈক তুৰন্তে গ্ৰেপ্তাৰ কৰিব লাগে, অখিল গগৈক উপযুক্ত শাস্তি দিব লাগে, দৃষ্টান্তমূলক শাস্তি দিব লাগে। এনেধৰণৰ বক্তব্য ইতিমধ্যে বহুতেই ছ'চিয়েল মিডিয়াত ৰাখিছে। গতিকে আপোনালোকৰ কমেণ্ট আশা কৰিলোঁ। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।